নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 জানুৱাৰী। আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাগোটক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। PM কিষাণৰ 19 নম্বৰ কিস্তি সকলোৱে ঘূৰাই দিব লাগিব আৰু এটাৰ নহয় দুটাৰ নহয় সকলোকেইটা কিস্তি ঘূৰাই দিব লাগিব। লগতে PM কিষাণৰ যিসকল বয়স হিতাধিকাৰী সেইসকল ব্যক্তিৰ বাবে এটা বেয়া খবৰ। লগতে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা কৃষকসকলৰ একাউণ্টত কেতিয়া সোমাব। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব 1250 টকাকৈ। যদি আপুনি নতুনকৈ আবেদন কৰিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 5খন আঁচনিৰ সুবিধা। হয়, আপুনি ঠিকেই শুনিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে মহানগৰীত প্ৰথমটো HMPV ভাইৰাছ। হয় বন্ধু-বান্ধৱীসকল, অৱশেষত HMPV ভাইৰাছক লৈ কেইবাটাও বেয়া খবৰ মুকলি আহিছে। এগৰাকী মহিলাৰ দেশত ধৰা পৰিছে HMPV ভাইৰাছ আৰু ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মহানগৰী এপ'লো হস্পিটেলত ভৰ্তি হৈ আছিল মহিলাগৰাকী আৰু মহিলাগৰাকীক বিশেষকৈ চিকিৎসকে চলাই আছে চিকিৎসা। মহিলাগৰাকীৰ স্বামীৰ শৰীৰতো একেধৰণৰ লক্ষণ দেখা দিছে। তেওঁ নমুনা পৰীক্ষাৰ বাবে কৰা হৈছে প্ৰায়ন। কেৱল ইয়াই নহয়, সকলোকে সাৱধান অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। হয় বন্ধু-বান্ধৱীসকল, সকলোৱে সাৱধান হৈ থাকক। অৱশেষত ভয়ংকৰ ভাইৰাছে আক্ৰমণ কৰিছে আমাৰ। তাৰপিছত অসমবাসী ৰাজুক জ্বলাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, PM কিষাণৰ ধনক লৈ এটা ডাঙৰ খবৰ আহি পৰিছে। PM কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে PM কিষাণৰ ধন নাপাব। PM কিষাণৰ ধন পাবলৈ কৰিবলগীয়া কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক। কোন কোন কৃষকে লাভ কৰিব PM কিষাণৰ ধন, ইয়াক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। এটা পৰিয়ালৰ এজন ব্যক্তিহে পাব PM কিষাণ আঁচনিৰ সুবিধা। PM কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা কৃষকে নাপাব PM কিষাণ আঁচনিৰ সুবিধা। PM কিষাণৰ ধন লাভ কৰিবলৈ হ'লে সকলো কৃষকে কৰিব লাগিব EKYC আৰু EKYC বাধ্যতামূলক কৰা হৈছে। EKYC আৰু ভূমি পৰীক্ষণ নকৰা কৃষকে নাপাব PM কিষাণ আঁচনিৰ সুবিধা। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকে নাপাব PM কিষাণ আঁচনিৰ ধনৰাশি। PM কিষাণৰ ধনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। হয় বন্ধু-বান্ধৱীসকল, অতি শীঘ্ৰে PM কিষাণৰ হিতাধিকাৰী একাউণ্টত চৰকাৰে সোমাই দিব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা। লগতে বহুতো হিতাধিকাৰী অন্তৰ্ভুক্ত হৈ আছে PM কিষাণৰ তালিকাত আৰু সেইসকল কৃষকে PM কিষাণৰ টকা অতি শীঘ্ৰে ঘূৰাই দিব লাগিব, অন্যথা ডাঙৰ। তাৰপিছত অসমবাসী ৰাজুক জ্বলাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া চৰকাৰী কৰ আৰু 2025 বৰ্ষতে চৰকাৰী কৰ নহয় আপুনি চৰকাৰী কৰ লগত লাভ কৰিব 5খন আঁচনিৰ সুবিধা। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব অত্যাধুনিক চৰকাৰী কৰ। গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই আঁচনিয়ে। তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব আপোনাৰ টকা। 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ নিৰ্মাণৰ বাবে আবণ্টন দিছে চৰকাৰে। নতুন ঘৰত থাকিব সকলো সুবিধা। শৌচাগাৰ আৰু বিদ্যুৎ সেৱাৰ বাবে নতুনকৈ কৰিব নালাগে আবেদন। বিনামূলীয়া ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ আৰু বিদ্যুৎ সেৱাও। লগতে দিয়া হ'ব LPG গেছ কানেকশ্যনৰ সুবিধা। গ্ৰামাঞ্চলৰ লগতে চহৰ অঞ্চললৈকেও পাব চৰকাৰী গৃহ। দেশৰ কোটি কোটি কৃষকে লাভ কৰিব এইসমূহ সুবিধা আৰু এইবাৰ চৰকাৰী কৰ লগতে আপুনি বহুতো সুবিধা লাভ কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড থাকে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰক। যদি আপুনি গাঁৱত বাস কৰি আছে তেনে ক্ষেত্ৰত অনলাইনৰ মাধ্যমতে আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু যিসকল ব্যক্তি টাউনত বাস কৰি আছে সেইসকল ব্যক্তি অনলাইনৰ মাধ্যমতে চৰকাৰী কৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু এতিয়াও চৰকাৰী কৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ পৰিছে। যদি আপুনি এতিয়ালৈকে আবেদন কৰা অতি শীঘ্ৰে আবেদন কৰি লৈ লওক। আপুনি কেনেকুৱাকৈ এপ্লাই কৰিব যদি নাজানে নিশ্চয় কমেণ্ট কৰি জনাব, নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জ্বলাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। হাতত মাত্ৰ কেইটাদিনমান বাকী আছে। তাৰপিছতেই আপুনি কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কাম। আজি কৰক ৰেচন কাৰ্ডৰ EKYC। যদি আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে, আপুনি নতুন ৰেচন কাৰ্ড লাভ কৰিছে নেকি, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে EKYC কৰক। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে বাধ্যতামূলক EKYC পৰীক্ষণ। কেনেকৈ কৰিব ৰেচন কাৰ্ডৰ বাবে EKYC পৰীক্ষণ?
আৰু ৰেচন কাৰ্ডৰ ই-কেৱাইচিৰ বাবে প্ৰশাসনে গ্ৰহণ কৰিছে পৰীক্ষণ কাৰ্যসূচী। খবৰ কৰক আপোনাৰ সংশ্লিষ্ট সুলভ দোকানীৰ সৈতে আৰু এতিয়া সুলভ দোকানত গৈ আপোনাৰ ৰেচন কাৰ্ডৰ ই-কেৱাইচি কৰি লৈ লওক। সুলভ দোকানীলৈ প্ৰশাসনে প্ৰেৰণ কৰিছে নিৰ্দেশনা। যদি আপুনি এতিয়ালৈকে ই-কেৱাইচি কৰা নাই, অন্যথা ই-কেৱাইচি নকৰা ব্যক্তিসকলে নাপাব ৰেচনৰ চাউল আৰু লগতে ৰেচন কাৰ্ডৰ চাউলৰ লগতে চৰকাৰে প্ৰদান কৰিব বহুতো সুবিধা। আৰু এতিয়া কৰক আপুনি ৰেচন কাৰ্ডৰ দোকানত গৈ ই-কেৱাইচি। যিসকল ব্যক্তিয়ে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছিলে বা ৰেচন কাৰ্ড এতিয়া লাভ কৰিছে, অকল সেইসকল ব্যক্তিৰ ই-কেৱাইচি কৰিব লাগিব আৰু পুৰণি হিতাধিকাৰীৰ ই-কেৱাইচি কৰিব নালাগে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আধাৰ কাৰ্ড থাকিলে লাভ কৰিব লাখ লাখ টকাৰ ঋণ। ব্যৱসায় কৰিবলৈ আপোনাৰ ঋণৰ প্ৰয়োজন হৈছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, 10 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব আপুনি কেনেকুৱাকৈ এপ্লাই কৰিব, কি কি নথিপত্ৰ লাগিব সম্পূৰ্ণকৈ আপোনালোকক জনাই দিয়া হ'ব। আৰু প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰাম অধীনত লাভ কৰিব এই ঋণৰ সুবিধা। এই আঁচনিৰ অধীনত ঋণ লাভৰ বাবে প্ৰয়োজন আধাৰ কাৰ্ড। যুৱক যুৱতীৰ বাবে আহি গ'ল এটা ভাল খবৰ, সকলোৱে কৰিব পাৰিব এপ্লাই। যুৱ ব্যৱসায়ীক সহায় কৰাৰ লক্ষ্যৰে প্ৰদান কৰা হৈছে PMEGP ঋণ আৰু গাঁও অঞ্চলৰ লোকে লাভ কৰিব 35% পৰ্যন্ত ৰাজসাহায্যৰ সুবিধা আৰু চহৰ অঞ্চলৰ লোকে লাভ কৰিব 25% ৰাজসাহায্য। ঋণৰ বাবে এতিয়া আপুনি ভিজিট কৰক PMEGP পৰ্টেলত আৰু পৰ্টেলত গৈ জমা দিয়ক প্ৰয়োজনীয় নথিপত্ৰ। আধাৰ কাৰ্ড থাকিলে লাভ কৰিব লাখ লাখ টকাৰ ঋণ। যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেন্তে আপুনি এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰাৰ সময়ত কিবা অসুবিধা হ'লে নিশ্চয় কমেণ্ট কৰি জনাব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যবাসীৰ বাবে আহি গ'ল এটা ভাল খবৰ, কোনো কাৰণতে বৃদ্ধি নহয় বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ কোনো ব্যৱস্থা লোৱা নাই এতিয়ালৈকে। কোনো ধৰণৰ আলোচনা এতিয়ালৈকে হোৱা নাই বুলি এটা ডাঙৰ মন্তব্য মুকলি আহিছে। আজি তাৰিখত বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰাসংগিকতা নাই বুলি মন্তব্য কৰিছে। স্ল'বোৰ্ড প্ৰসংগক লৈ এই পৰ্যন্ত আলোচনা হোৱা নাই। শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে কৰিলে এটা ডাঙৰ মন্তব্য। বিদ্যুৎ মাচুল বৃদ্ধিক লৈ এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছিলে আৰু এতিয়া ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ দিলে। এতিয়ালৈকে বিদ্যুৎ মাচুল বৃদ্ধি হোৱা নাই বুলি মন্তব্য কৰিছে আৰু পিছত কি হয় এয়া 1 এপ্ৰিলৰ পৰা সম্পূৰ্ণকৈ গম পোৱা যাব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। চাকৰিয়ালসকলৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। ইংৰাজী নতুন বৰ্ষত কাৰ্যকৰী হ'ব EPFO 3.0 আৰু PFৰ জমাধন উলিয়াবলৈ এতিয়া আৰু চিন্তা কৰিব নালাগে। ATMৰ পৰাই উলিয়াব পাৰিব EPFৰ টকা। EPFে কৰ্মচাৰীসকলৰ বাবে আনিছে এটা নতুন ব্যৱস্থা। কিদৰে আৰু কোনে কোনে লাভ কৰিব এই ধন? EPFৰ সদস্য আৰু নমিনীয়ে ATMৰ পৰা উলিয়াব পাৰিব এই ধনৰাশি। ইয়াৰ বাবে EPFৰ একাউণ্ট আৰু বেংক একাউণ্ট সংযোগ হৈ থাকিব লাগিব। কৰ্মচাৰীৰ মৃত্যু হ'লে নমিনীয়ে PFৰ 50% ধনহে উলিয়াব পাৰিব। 2025 চনৰ পৰাই EPFৰ নতুন নীতি ঘোষণা হোৱাৰ সম্ভাৱনা হয়। বন্ধু-বান্ধৱীসকল, 2025 চনৰ পৰা কেইবাটাও নতুন নিয়ম সলনি হ'বলৈ গৈ আছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 50,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। কিয়নো যদি আপুনি 25,000 পৰা 50,000 টকালৈকে ঋণ লোৱা মহিলা, তেনে ক্ষেত্ৰত আপোনাৰ ঋণটো উভতাই দিলে চৰকাৰে আপোনাৰ টকাটো উভতাই দিছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। ব্লক অনুসৰি মহিলাসকলক প্ৰদান কৰা হ'ব চাৰ্টিফিকেট। আৰু 78,046 গৰাকী মহিলাৰ ঋণ মাফ কৰিলে। ঋণ মাফৰ বাবে 223 কোটি ব্যয় কৰিব চৰকাৰে। অসমৰ ভিতৰত সৰ্বাধিক যোৰহাটৰ মহিলাই উভতাই দিব পৰা নাছিল এই ঋণ আৰু যোৰহাট 12,647 মহিলাই ঘূৰাই দিব পৰা নাছিল এই ঋণ। আৰু চাৰ্টিফিকেট পোৱাৰ পিছত পুনৰ ঋণৰ বাবে আবেদন কৰিব পাৰিব মহিলাসকলে। যোৰহাটত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ' ফাইনেন্সৰ মহিলালৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যদি আপুনি মাইক্ৰ' ফাইনেন্সৰ ঋণটো লৈছিলে, আপোনাৰ ঋণটো মাফ হৈছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। লগতে যদি মাফ হৈছে আপুনি চাৰ্টিফিকেট লাভ কৰিছে নে নাই, যদি লাভ কৰা নাই তেনে ক্ষেত্ৰত আপুনি জনাব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্তসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। কিয়নো বানপানীত ক্ষতিগ্ৰস্তসকলে লাভ কৰিব সাহায্য। বানপানীত ক্ষতিগ্ৰস্ত 6,86,887টা পৰিয়ালৰ বাবে ধন মুকলি আৰু মুঠ 353 কোটি টকা মুকলি কৰিলে চৰকাৰে। বানপানীৰ ঘৰ হেৰুওৱা বা পশুধন হেৰুওৱা, লগতে ফিচাৰী হেৰুওৱা লোকৰ বাবে আহি গ'ল এটা ভাল খবৰ। যদি এইসমূহ সুবিধা আপুনি হেৰুৱাইছে বা এই সময়ত আপোনাৰ ক্ষয়ক্ষতি হৈছে তেন্তে
তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ কিয়নো যোৰহাট জিলাৰ ক্ষতিগ্ৰস্তসকলে আজি লাভ কৰিলে টকা আপুনি টকাটো লাভ কৰিছে নাই বানপানীৰ ক্ষতিৰ টকা তেনেক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব কিয়নো 3 বজাৰ লগে লগে একাউণ্টত সোমাই দিলে চৰকাৰে টকা বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব শতাংশ ওপৰ ৱাচিং ফুল ভিডিঅ'